বনঘোগীত মাছমৰীয়াৰ কৰুণ মৃত্যুত শোকৰ ছাঁ। অসহায় পৰিয়ালৰ কান্দনি বেদনাহত সমগ্ৰ অঞ্চল। বৰপেটা জিলাৰ কলগাছিয়াৰ ৰাজচক্ৰৰ অন্তৰ্গত বনঘোগী গাঁৱত সংঘটিত হোৱা এক হৃদয় বিদাৰক ঘটনাই সমগ্ৰ অঞ্চলক শোকস্তব্ধ কৰি তুলিছে। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী প্ৰায় ৬০ বছৰীয়া মাছমৰীয়া আফাজুদ্দিনৰ অকাল মৃত্যুত পৰিয়ালৰ লগতে সমগ্ৰ গাঁওবাসীত গভীৰ শোকত ভাগি পৰিছে। জানিব পৰা মতে দৈনন্দিন জীৱিকাৰ অংশ হিচাপে নিজৰ ভাড়াতীয়া পুখুৰীত মাছৰ আহাৰ দিবলৈ গৈ আফাজুদ্দিন নিখোজ হয়। পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজে বহু সময় ধৰি বিভিন্ন ঠাইত তেওঁক বিচাৰি ফুৰিলেও কোনো সন্ধান লাভ নকৰিলে। শেষত পুখুৰীত পৰি যোৱাৰ সন্দেহত অনুসন্ধান আৰম্ভ কৰা হয়। আজি আবেলি প্ৰায় ৫:৩০ পুখুৰীৰ পানীৰ পৰা তেওঁৰ নিথৰ মৃতদেহ উদ্ধাৰ কৰে। আফাজুদ্দিনেই আছিল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী। এতিয়া তেওঁৰ মৃত্যুৰ পিছত পৰিয়ালটো দিশহাৰা হৈ পৰিছে। যি মানুহজনে প্ৰতিদিনে কঠোৰ পৰিশ্ৰম কৰি পৰিয়াল চলাইছিল, সেই মানুহজনৰ হঠাতে এনেদৰে বিদায় সকলোকে কন্দুৱাই তুলিছে। ঘৰখনত এতিয়া কেৱল সুখ, কান্দন আৰু অনিশ্চয়তাৰ ছাঁ। এই মৰ্মান্তিক ঘটনাত সমগ্ৰ অঞ্চলৰ ৰাইজ শোকাহত হৈ পৰিছে। স্থানীয় লোকে চৰকাৰ আৰু প্ৰশাসনক মানৱীয় দৃষ্টিভংগীৰে পৰিয়ালটোৰ কাষত থিয় দিবলৈ আৰু এককালীন আৰ্থিক সাহায্য আগবঢ়াবলৈ আন্তৰিক আহ্বান জনাইছে। ঘটনাৰ খবৰ পাই বৰভিটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হয়। প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজ আৰু হস্পিটেললৈ প্ৰেৰণ কৰা হয়। যিজন মৃতকক ইয়াত লগ পাইছোঁ, দেখা পাই আছোঁ, তেখেত আফাজুদ্দিন, এতিয়া মৃত ইছমাইল হুছেইন গাঁও বনঘোগী। তেখেত আচলতে মাছৰ প্ৰডাকশ্যন কৰে, ফিচাৰীত মাছ পোহে আৰু তেখেতৰ পৰিয়ালৰ জীৱিকা উপাৰ্জনৰ এটাই জীৱিকা উপাৰ্জনৰ মাধ্যম হিচাপে তেখেতে বাছি লৈছে, সেইটো হৈছে মাছ পোহা, মাছৰ খেতি কৰা। তো আমি আজি দুৰ্ভাগ্যৰে ক'বলৈ বাধ্য হৈছোঁ যে তেখেতে আজি পুৱা 9:30 বজাত আমাৰ বনঘোগী গাঁৱৰ খেতি পথাৰৰ মাজত এটা ডাঙৰ ফিচাৰী আছে, পুখুৰী আছে। সেই ফিচাৰীটো বেলেগ মানুহৰ তৰফদাৰ বংশৰ মাটি। সেই তেখেতৰ পৰা ফিচাৰীটো বন্ধকত লৈছে। সেই ফিচাৰীত তেওঁ আজি কেইবাবছৰ হ'ল মাছ পোহে। আজি সেই ফিচাৰীত তেখেতে মাছৰ খাদ্য যোগান দিবলৈ গৈছিল পুৱা 9:30 বজাত। দুৰ্ভাগ্য, যেতিয়া হয়তো 12টা বাজি দুপৰীয়া, তেতিয়ালৈকে হয়তো তেখেতে ঘৰলৈ উভতি অহা নাই। তেতিয়াৰে পৰা এটা হুলস্থুল পৰিৱেশৰ সৃষ্টি হ'ল যে তেখেতে ক'ত গ'ল। এটাই তেখেতে কৈ আছে যে নাই, তেখেতে সেই ফিচাৰীৰ পাৰতেই গৈছে, ফিচাৰীত খাদ্য দিবলৈ গৈছে, গতিকে বাকী কোনো ঠাইত যোৱা নাই। গতিকে আমি যথেষ্ট মানুহে শেষ মুহূৰ্তত সেই ফিচাৰীতেই তেখেতক বিচাৰি বিভিন্ন মাছমৰীয়া জালেৰে তাক বিচাৰিছোঁ, কিন্তু পোৱা নাই। যেতিয়া 2টা বজাৰ পৰা আৰম্ভ কৰি লাষ্টত 5টা বজাত হয়তো আমি তাতে বেলেগ ঠাইৰ পৰা নাও লৈ ফিচাৰীত সোমাই দিছোঁ, নাৱেৰে খুজি বিভিন্ন ঠাইত বিচাৰি 5:30 বজাত তাতে আমি হয়তো এই মৃতকক উদ্ধাৰ কৰিব পাৰিছোঁ। বৰপেটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আবুল হাছেন ডাঙৰীয়াৰ নেতৃত্বত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। 60 বা 62 বছৰমান হ'ব অনুমান। যে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে, তেখেত যিহেতু এই পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তি আছিল, তেওঁৰ অবিহনে আৰু পৰিয়ালৰ বাকী সদস্যই উপাৰ্জনকাৰী কোনো ব্যক্তি নাই। গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে অসম চৰকাৰক যথাৰ্থে জনাব খুজিছোঁ, যাতে অসম চৰকাৰে এই পৰিয়ালৰ প্ৰতি সুদৃষ্টি নিক্ষেপ কৰে। আজি বনঘোগী গাঁৱৰ আমাৰ আফাজুদ্দিন, ই মাছমৰীয়া আছিল। এই মানে মাছৰ আধাৰ দিবলৈ গৈছিল আপোনাৰ পুখুৰীত। তাৰপিছৰ পৰা মানে নিৰুদ্দেশ হৈ আছিল। এতিয়া আপোনাৰ সন্ধিয়ালৈকে বিচাৰি আছিল, পোৱা নাছিল। কিন্তু সন্ধিয়া 5টা 5:30 মানত আৰক্ষী অধীক্ষক আহিছে বৰপেটাৰ পৰা। তেওঁলোকৰ তৎপৰতাত পিছত আমাৰ ইয়াৰ পৰা উদ্ধাৰ হৈছে পুখুৰী। চৰকাৰ আৰু প্ৰশাসনক আমি এইখিনি আহ্বান জনাওঁ যে পৰিয়ালটো যিহেতু দুখীয়া পৰিয়াল, তেওঁলোকৰ প্ৰতি যাতে চৰকাৰে অলপ দৃষ্টি দিয়ে।